নমস্কাৰ। আজি মোৰ বহুত দিনৰ সপোন এটা পূৰ হ'ল। সৰুকৈ এখন দোকান ল'লোঁ। দোকানখনো কিন্তু কেইদিনমান পাছত লোৱা কথা আছিলে, কিন্তু মই এটা ফেষ্টিভেলৰ কাৰণে ল'ব লগা হ'ল। ইয়াতে বহুত ডাঙৰ কাৰ্বি ফেষ্টিভেল এটা হ'ল। আপোনালোকে নিউজে চাগে নিশ্চয় পাই আছে ফেষ্টিভেলটো। সেইবাবে এই দোকানখন ইমাৰ্জেঞ্চি ল'ব লগা হ'ল। নামকৰণো থাকি গ'ল লিখিবৰ কাৰণে, যিবোৰ পোষ্টাৰ চষ্টাৰ এই সৰু সুৰাকৈ কিবা কিবি উঠাইছোঁ, লগতে অকণমান ডিজাইনো কৰিছোঁ। এইবোৰ যিখিনি পাৰোঁ। ইমাৰ্জেঞ্চিটো সকলো নহয়, সেইকাৰণে দোকানখন ইমাৰ্জেঞ্চি ল'ব লগা হোৱাৰ কাৰণে কামো কৰিছোঁ অলপ চলপ। বহুত ডাঙৰ সপোন এটা পূৰ হ'ল। আপোনালোকৰ আশীৰ্বাদত যিখিনি পাৰিছোঁ ভৰাইছোঁ। আপোনালোকে বেয়া চেয়া নাপাব, আশীৰ্বাদ কৰক যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰোঁ আৰু ভাল কাপোৰ আনিব পাৰোঁ। এইখিনি সৰুকৈ কিবা কিবি আনিছোঁ। লগতে ফেষ্টিভেলটোতে বহুতখিনি কাপোৰ বিক্ৰীও গৈছে, কাৰণ মই এইকেইদিন বিজি থকাৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ। এয়া ফেষ্টিভেলৰ মই কিছু অংশ দেখাইছোঁ আপোনালোকক। অহাকাইলৈ একেখন মঞ্চতে সন্ধিয়া ৬ বজাৰ লগে লগে আপোনালোকৰ সন্মুখত পৰিৱেশন কৰা হ'ব সাংস্কৃতিক সন্ধিয়াৰ এক বিশেষ অনুষ্ঠান, ফেশ্বন শ্ব'। আপোনালোক সকলোৰে লগতে এইবোৰ তেখেতসকলৰ পৰম্পৰাগত যিবোৰ সাজপাৰৰ পৰা আদি কৰি যিসকল তেখেতসকলে ব্যৱহাৰ কৰে, সেইবোৰ তেখেতসকলে ইয়াতে অংকন কৰিছে সুন্দৰকৈ। এইবোৰ নিজে অংকন কৰা হয়, আৰ্টিষ্ট আনি। আপোনালোকে নিউজত দেখাই পাই আছিলে চাগে এইকেইদিন ফেষ্টিভেলৰ, কাৰ্বি ফেষ্টিভেল যিহেতু দেখাই আছিলে। এইবোৰ কাৰ্বিসকলে আগতে কেনেকৈ আছিলে, এইবোৰ তেখেতসকলৰ কিছুমান নিদৰ্শন দেখাইছে ইয়াতে। বহুত জানিব লগা কথাও আছে। লগতে এইবোৰ কোদাল, এইবোৰ যিবোৰ তেখেতসকলে ব্যৱহাৰ কৰা সঁজুলি হয় এইবোৰ। মই বহুত ৰাতিকৈ উঠাইছিলোঁ, সেইবাবে কেমেৰাত স্পষ্টকৈ হোৱা নাই বাৰু। আৰু মই দোকানত বহিব লগা কাৰণে দেৰিকৈ যাব লগা হ'ল। কাৰ্বি লোকসকলে ভিডিঅ'টো চাই ভাল পাব। যিসকলে আহিছে এটাকৈ কমেণ্ট কৰিব নাপাহৰিব। আজি মই দোকানখন লোৱাৰ একেবাৰে মোৰ এটা সপোন পূৰ হোৱা যেনেই হ'ল।
সেইকাৰণে মই লগতে কাৰ্বি যিহেতু ফেষ্টিভেল হৈও আছিলে সেইকাৰণে মই মিলাই পিনে ভিডিঅ'টো দিলোঁ বহুত দিন মই এই দোকানখনৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকে বেয়া নাপাব ফেষ্টিভেলটো কথা গম পাই এইবোৰ কামত লাগিব লগা হ'ল নে মই শ্বৰ্ট দিব পাৰিলোঁ কোনোটো ভিডিঅ' দিব পৰা নাছিলোঁ এইটো তেখেতসকলৰ মন্দিৰ হয় কাৰ্বিসকলৰ আমাৰ যেনেকৈ মন্দিৰ থাকে এইটো কাৰ্বিসকলৰ মন্দিৰ হয় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ প্লিজ লাইক এটা কৰি